guys, welcome to my another vlog. মই দীপু ট্ৰেভেলছে কৈ আছোঁ একচুৱেলি আপোনালোকে আজি কেইদিনমান আগৰ পৰা অসমীয়া চিৰিয়েল এখনত সূৰুযমুখীত ভাল এটা ষ্টৰি চলি আছে। তো ভাল এটা ষ্টৰিৰ মাজতে আজি আৰম্ভণি আজিলৈ 444 পেজ হয় নেকি, দিনক 444 পেজ হ'ব আজিৰ দিনলৈকে। অহাকালি দিনটোত আৰু পেজ নম্বৰ এটা বাঢ়িব, মানে খণ্ড এটা বাঢ়িব। আৰু চিৰিয়েলখন আৰম্ভণিৰ পৰা আজিলৈকে যিখিনি চালোঁ, চাই থৈ মই এটা মানুহৰ চকুতে পৰি আছে। আৰু মই সূৰুযমুখী চিৰিয়েলখনৰ কৰ্মকৰ্তা আৰু লগতে পৰিচালক মহোদয়ক মই এটা আহ্বান জনাব বিচাৰোঁ। গতিকে আহ্বানটো এনেকুৱা ধৰণৰ, এই মাজুবু যে আঞ্জা বনাওঁৱে কেটাৰিঙৰ যে অৰ্ডাৰ লয় মেনেজমেণ্টৰ, মিছামিছি মাজু কাকাটো যেনে জেলত ভৰাই থৈ দিছে। এই পুলিচ বিনি মই কওঁ আপোনাক এটা কথা, কি এই যিটো সংযুক্তা বোলে সৰু বৌটো যি আছে, সৰু বৌটো এনে দেখাত ভালেই থকা। তাৰপিছত কথাটো হ'ল কি, সৰু ভিনিটো সৰু বৌটো এনে দেখাত ভাল। কথাটো হ'ল কি, কিবা মানুহটো কিবা দেখাত ভাল হ'লে কি হ'ব, মুখত কিবা কুটনা হেন লাগে, চকু চৰা মানুহ যেন লাগে। গতিকে মই সৰু বৌৰ কথা মই কওঁ, পুলিচ ভিনি মই এইটো কথা মই কওঁ, যিটো মাজু কাক জেলত ভৰাই থৈ দিছে আপুনি, আৰু এই মাজুকাৰ কোনো দোষ নাই। এই যে মাংসত যে আকৌ বিধবিলাক পনীৰখিনিত মানে কি কৰিছে, এই সৰু বৌটো মানে সংযুক্তা বৈ মানে কিবা দিছে। আৰু আপোনালোকক মই পূৰা স্পষ্টভাৱে কৈছোঁ, ইয়াতে কোনো আৰু এই যে মেডিকেলত থকা মানুহকেইটাকো কৈছোঁ দিয়ক, তো আপোনালোকে এই মাজু কাকো দোষ নধৰিব। পুলিচ বিনি আপুনি ইনভেষ্টিগেশ্যন বেলেগ কৰি লাভ নাই, এই সংযুক্তা বুক ধৰক, ধৰিলে আপোনাৰ দুধ পানী হৈ যাব। আৰু এইখিনি কথা এইকাৰণে কৈছোঁ। তো মাজতে আৰু এটা হাহাকাৰ লগাইছে, এই যে ডাঙৰ কাকা যি সেই অফিচত যি এটা খানাৰ অৰ্ডাৰ লৈছিল, সেই অৰ্ডাৰ লওঁতে সেই অৰ্ডাৰখিনি কি কৰিছে, আঞ্জা চাখিব যায় সৰু বৈ আঞ্জাখিনি দি পেলাই দিছে, যাই থৈ মাজুবোৰ কথা শুনিব লগা হৈছে ডাঙৰ কাকাৰ তাত পায়। গতিকে মই এইটো কথা মই আহ্বান কৰিছোঁ, তো ডাঙৰ কা সৰু কা বুলি মাজু কা বুলি এটা কাৰণতে কৈ আছোঁ, তেওঁলোকৰ নামটো মোৰ মনত নাই। যিয়ে নহওক, তো আপোনালোকে সেইটো কথা বুজি ল'ব, আৰু বুজি লৈ নিজে অভিজ্ঞতাখিনি ব্যক্ত কৰিব। আৰু মই পুলিচ বিনি মই আপোনাক কৈছোঁ, তো আপুনি এই গোটেই ইনভেষ্টিগেশ্যন নকৰি আপুনি এটা কাম কৰক, সংযুক্তা বৌক মানে ওৰফে কুটনি বাইদেউ তেখেতক ধৰি এটা সেকা দিয়ক। আৰু সৰু কাকা বেয়া নহয়, সৰু কাকাই তাৰমানে এইটো তাৰমানে ঘৰখনৰ কথা ভাল কথাই চিন্তা কৰে। কিন্তু এই সৰু বৌটো যি সংযুক্তা বৌৰ নামটো মুখস্থ হৈ গৈছে মোৰ, এই কূটনীতি স্বভাৱবিলাক দেখা পায়। তো গতিকে আপোনালোকক মই কৈছোঁ, আৰু সূৰুযমুখী পৰিচালনা কমিটিৰ আয়োজক মহোদয়ক মই আহ্বান জনাইছোঁ, যাতে এনেকুৱা কুটনা অভিনেত্ৰী যাতে চিৰিয়েলখনত নলয়। ইমান ধুনীয়া পৰিয়াল এখনত এনেকুৱা কুটনা মানুহ সোমালে ঘৰগিলা ধ্বংস হৈ যায়। গতিকে ইমান ধুনীয়া পৰিয়ালখন চলি আছে, তাৰে মাজত এনেকুৱা কুটনা মানুহ আপোনালোকে নলব। তো তাৰ কাৰণে মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু সমাপ্ত কৰিলোঁ যদি বেয়া হৈছে, তো আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু আচলতে এইটো এটা জাষ্ট এণ্টাৰটেইনমেণ্ট ভিডিঅ' হিচাপেহে মই আপলোড কৰিছোঁ। গতিকে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম।